কিয় নৰব পাৰিব না কি দিয়ক ৰাখবা নৰব বুলি তো কোৱা নাই কিয় ৰাখে তাকেহে সুধছো 1948 চনৰ কথা ইংৰাজ খেদা আন্দোলনত মোৰ বন্ধু আছিল ৰহিম দেশ স্বাধীন হল সি গেলাক পাকিস্তানত আৰু মই থাকলো ইয়াতে তাৰ স্মৃতিত মই ৰোজা ৰাখো এথেন আছে না ৰহিমাতা কেনেকে জানি সি থাকে পাকিস্তানত আৰু মই থাকো ভাৰতত কাহিনী ৰাতি শুনিম দিয়ক ককা হাফিজ ভাই ইফতাৰৰ পিছত তুমি মাংসকে আনাগৈ আমিতো ৰাতিৰ সাজ ইয়াতে খাম আকৌ হ'ব দিয়ক খাওক প্ৰেমলতা এইবাৰ মোৰ চিনেমাখনত তোমাৰ ডাৰ্লিং আৰু তুমি এটা চৰিত্ৰ কৰিম দুইটা কমেডি কেৰেক্টাৰ কমেডি কিৰেক্টাৰ বয়সস্থ ডাৰ্লিঙৰ কুমলীয়া পত্নী গোটেই চিনেমাখনত মানে তোমাৰ ডাৰ্লিঙে হাবুডুবু খাব কিয় চোৱা কম বয়সীয়া পত্নীক লৈ বয়সস্থ গিৰিয়েকৰ সদায় এটা টেনচন থাকে এইটো চিৰন্তন সত্য এটা কথা কিন্তু দেই ডাৰ্লিং আৰু মোৰ মাজত সেইবোৰ টেনচন নাই এতিয়া আকৌ নতুন হৈ আছা যে অকণমান পুৰণি হৈ লোৱাচোন প্ৰব্লেম হয় নে নহয় দেখিবা জানো কি হয় নয়ন দাদা কি প্ৰব্লেম হ'বনো প্ৰব্লেম চাবা প্ৰেম ডাৰ্লিং এইবাৰ আপুনিয়ে মই হেনো নয়ন দাদা চিনেমাখনত দুটা কমেডি কিৰেক্টাৰ হ'ব লাগিব মিছা কথা নকবিও নাই নাই মিছা কোৱা নাই তুমি ক'লেই মাৰিম নে প্ৰেমলতা এইবিলাক চব মিছাকে কৈ আছে তোকে মোকে ছবিৰ চৰিত্ৰ বুলি কৈ শেষত দেখিবি বেলেগ চৰিত্ৰ হ'বগৈ হ'ব হেনো কমেডি কিৰেক্টাৰ তই ক'লেই মানিম নে নিজেই এটা কমেডি কেৰেক্টাৰ তেওঁ নিজৰ চৰিত্ৰটো এৰি দি আমাৰ দুটাক চৰিত্ৰ কৰাব তেওঁ কৈছে আৰু তই শুনিছ এঠাই পাৰ আহোঁগৈ ক'লে যাবনো ডাৰ্লিং ৰাম নিম নহয় মই তোক ক'ৰবালে হেৰা তুমি অকণ বহিবা দেই কিনো কহা আমি তোক কবা লাজো লাগে কিন্তু কাকো কবা নাপে মোৰ কিবা মনটো কেম্বা লাগি আছে মাই সেই কোনটাৰেহে তোক কলো হেড ছাৰক গেলি বয়াই লাগে প্ৰেমলতা খেনাই বুলি ভাবাই নাছলো মইতো ভাবা নাছলো নয়ন নাকি চলিটোক বোলে ঘৰতে ৰাখে হেড ছাৰে একো নকয় কিবা কলি প্ৰেমলতা পলে যাব তেওঁৰ বদনাম হব এগলা কথাই চিন্তা কৰে হান পাওঁ হৈ দা মানুহ জীৱন দুখে লাগে দা কনকি আছো আহক পেহী কি খবৰ আকৌ আজি আৰু হৈছা আহাই কিবা বয়া পাইছা না কিয়ে বহিয়া পা নাই দক জেংকেহে উঠছা বয়া পা হেনে পালো হেৰি নহয় সুনীতা আহা নাই নাকি নাই আহা নাহে তাই ৰাতি ৰাতি বৰ মোহ লাগেহে তাইক মোৰ কলা ফোনটো দি ফোন কৰো যে মই তাইক ইয়ে ৰাম এইমাত্ৰ ৰাস্তাত থিয়া হৈ 1 ঘণ্টা সময় কথা পাতিলে আৰু কথা পাতিম মই তাইৰ লগত 1 ঘণ্টা কিয়া একদিন এক ৰাতি কথা পাতিম মই তাইৰ লগত কি মোহ লাগে আপিটোক মোৰ বেলেঞ্চ শেষ আকৌ কি শেষ আকৌ ভৰে আনগে মই কৈছিলো না মই তাইক ফোন কৰিম বুলি নহ'লে চাৰা ৰাতি তাই মোক সেই মিছ কল দি থাকব কথাহে পাতিম না কি কয় কনকি হেগলা মই কবা নৰো তই মোৰ আপিৰ লগৰ আপি ভাল বয়া কিবা এটা কবা নৰা ককা পিছত কৰিব ফোন এতিয়া ভলাকেৰপাৰ কামটো কৰা পাহাৰীয়ে যাওঁ সেন্তে কি কৈছিল আকৌ কণীৰ দম আৰু ভাত ৰান্ধি পেহীক খোৱাবা কৈছিলি কেৰপা ভলাই ফোন কৰছিল ভলাকেৰপাৰ তোমাক লৈ চিন্তা আকৌ কেৰপাৰ আৰু বেছি চিন্তা বুজছা কনকি কেৰপাই তোক মস্ত ভাল পাই হাই সেই দৰিতো দুখ লাগে মোৰ কিহৰ দুখ আকৌ কেৰপাৰ দৰে চলি তুই যি সুনীতাৰ দৰে নষ্ট চৰিত্ৰৰ আপি এটাক বিয়া কৰাবা পাগলা হৈ আছে কনকি
ও কবে মুৰা ভাঙিম তোৰ ও সুনীতা লক্ষী আপি ও তাইৰ কথা হেংকে নকবি ককা কণী দুটা দিয়ক আকৌ যা দুটা উহে এটা পেহীয়েক ৰাতি দিবি আৰু এটা লৈ আহিবি ৰ নহ'লে এটা উহবা নালাগে বুজছা কি গাঁঠি দিলাক বা আকৌ মাৰ গাঠিয়াই ও সংকাতে ৰান্ধি পেহীয়েক দি আমিও যাব লাগে নহয় আমাৰ দেৰিহে হৈছে আপুনি বহক ককা যা ও বৰ ভাল চলি ভাত হৈছে না মাংস খান হলি হল আর আপনাক লগিন মোর খঙে উঠছে কিয় কালি পয়সা নাই বুলি দুটা খেজুর নাইনলাক আজি এই হপা মাংস তাকো ধার করি আনা পয়সা কিয় আনবা লাগে খাওক দে বুঢ়া মানুহ আৰুনো কেইটা দিন বাচি থাকবো আমাৰ লগতে খাব আমাৰ লগতে ৰোজা ৰাখবো ৰহি মাতা স্মৃতিত কেনেহেন বন্ধু একবাৰ ভাবিছাচোন এটা থাকে পাকিস্তানত এটা থাকে ইয়াতে এওঁ বাচি আছে না নাই ৰহি মাতাও নাইজনে ৰহি মাতা বাচি আছে না এওঁ নাইজনে হলি খাওক দে ককবা গেল রান্দা বাড়া হলি আমি কিন্তু রখি থাকাত নাই একদম কাল সন্ধিয়াতে প্ৰেমলতাহঁত গ'ল এতিয়াও আহি নাপালে যে ইমান ভোক লাগিছে এতিয়া আহিব ৰন্ধা বঢ়া কৰিব আমি খাম হৈছে আৰু অ নয়ন দাদা ডালিঙে আজি মোক খুচ কৰি দিলে ইমান ধুনীয়া চাৰপ্ৰাইজ এটা যে দিব মই ভবাই নাছিলো জানানে বাহ ছাৰপ্ৰাইজ দিল কি ছাৰপ্ৰাইজ মই শুনিব পাৰোঁনে ৰাজুদা গাড়ীখন লৈ আহিবলৈ ক'লে গাড়ীখনতে উঠি আমি চহৰ পালোংগে অ' মাই গুড ইমান যে বজাৰ কৰিলো ৰেষ্টুৰেণ্টত সোমাই পোলাও খালো মটন কাৰী খালো অ' মাই গুড তামাম এনজয় কৰিলো আজি তোমালোকে তাৰমানে খাই বৈ একদম ফিটিং হৈ আহিছা তোমাৰ কাৰণে ডিনাৰ পেকিং কৰি লৈ আহিছোঁ নহয় আলহীক ভোকত ৰাখি নিজেই খাই থোৱাটো আমাৰ চৰিত্ৰ নহয় দেই সেয়া লৈ আহিছোঁ থেংক ইউ মইতো আনন্দতে তোমাৰ কথা পাহৰিয়ে আছিলো ডালিঙেহে মনত পেলাই দিলে অ' ডালিং বলক না কাপোৰবোৰ এযোৰকে পিন্ধি চাম বলক তুমি খাই বৈ শুবা দেই গুড নাইট গুড নাইট বলক না ডালিং প্লিজ আহ 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 বা বুদ্ধ হলোৱে ভাই যাওঁ জলিতা ঐ বস্তুখিনি জেগাত থৈছা না কেইটাবাই থৈছো হাফিচুক মাতি যাওঁ আই লতিফ 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 নহয় ককা ভাবি আকৌ আটাই মোৰ নামটো সদায় ভুল কৰে ঐ গুলি মাৰাই নাম কাম কাম হ'ল আচল বস্তু ঐ তই হলি ভাল মনৰ মানুহ আৰু নাতনি পৰিও বৰ ভাল মনৰ ঐ তোহাৰ ভাল হ'ব যা ৰহিম ককাৰ ঘৰত ৰজাৰ খানা খাওঁতে কিবা ভাল হৈছিল নেকি আকৌ মোক কলি বিশ্বাসেই নকৰবি ৰহিমত তাতে মই তিনিবাৰ ৰজাৰ খানা খাইছিলো প্ৰথমবাৰ খানা খাওঁতে আপা চলি এটা জন্মিছিল আৰু দ্বিতীয়বাৰ খাওঁতে আপি কি কয় দিয়ক এটা মাহতে আপা আপি জন্ম পাইছে ঢেই পাখণ্ড প্ৰথম বছৰ আপা আৰু পিছৰ বছৰ আপি তাৰে পিছৰ বছৰ কি জন্ম পাইছিল এই কলা এনে কলেও বিশ্বাস নকৰি আই বিশ্বাস কৰা নকৰাটো তেখেতসকলৰ কথা আপুনি কোৱাটো কওক আকৌ মই খাবাৰ দিনাখন ৰহিমৰ ঘৰৰ মুৰ্গী এটাই সনাত দিনা পাইছিল হবাই নোৱাৰে মিছা কথা আকৌ মই নকৈছো বিশ্বাস নকৰা হাফিজ খিলি আহো দে ঐ কলা আহো কি সঁচাই কৈ না মিছাই কৈ দিয়ক বুঢ়া মানুহ মিছা কথা ক'ব না খিলি হাঁহে কালি সনাত দিব পাৰিব নেকি খেতি 3 নম্বৰ বছৰে দিব প্ৰথম বছৰ আপা তাৰ পিছৰ বছৰ আপি তাৰ পিছৰ বছৰে সনাত দিমা দিব নাইজনো আল্লাহ তালাই কি কৰিশ্মা কৰে
হায় আল্লাহ ভাই কম চালু বস্তু নহয় দেই বেটা আঞ্জাৰ মাছটো ধৰি খাব নাজানা তোৰে বুদ্ধি মাংস দি ৰাতিটোৰ ভিতৰতে 2 সাঁজকে খালি কম খনাই দেই দে দুইটা ঘুমাও দে ঠাক ধুইকা পাহৰে হ'ল ৰজা ৰাখবি না মই ৰাখিম তই ৰাখবি না কেংকে ৰাখিমে ভাই বাপ্পা ঐ পানী এক টপাও নাখাওঁকে দিনটো থাকিব নৰা ভাই মই থাকিমেই মই পাৰিমো ভাই মই ৰজা ৰাখিব নোৱাৰো দেই ভাই পাৰিবি কিয় নৰা এই যে ঘুমাম একদম ভাটিবেলা উঠবি হৈ গেল ৰোজা ৰাখা বান্দাৰ শিয়াল হেংকে হলি ময়ো ৰজা ৰাখিম আকৌ কোনোচোন উঠাই নাই পানী এগিলাচ খাবলৈ ইমান মন গৈছে মালতী ডাঙৰীয়ানোতো উঠে আজিচোন সাৰ সুৰেই নাই যিটোহে গৰম বটলত অনা পানী কোনো নাইট চুপাৰতে শেষ হ'ল নাই কোঠাত সোমোৱাৰ আগতে কুঁৱা পাৰলৈ গৈ পানী অলপকে খাই আহোঁ তাৰপিছত ৰুমত সোমাই চাহ একাপ খাম খাই উঠি 2 ঘণ্টামান মস্তি মাৰি শুম অ' মাই গড আমি নাথাকা সুযোগতে চোৰে হিন্দি দিলে কি বানিলে কি যে কৰো এতিয়া ভোলা ডাঙৰীয়া হতবা আছেনে নাই ভোলা ডাঙৰীয়া উঠকচোন ভোলা ডাঙৰীয়া বৰ ডাঙৰ ঘটনা এটা ঘটিছে বুজিছেনে উঠকচোন কোনো সাৰ নাপালে নহয় কি কোৱা যায় বৰলাটো নাহিল বৰলালৈকে ফোন এটা কৰো বৰলা এই মাত্ৰ আহি পালোহি শুনচোন শুন ডাঙৰ ঘটনা এটা হেৰি শুনছে না হেৰি বৰ ডাঙৰ ঘটনা ঘটছে কি হৈছে একেলি আল্লাহ আমাৰ ওপৰত মেহৰবানী কৰিছে দিয়ক বৰ সাংঘাতিক ঘটনা ঘটছে কি হৈছে নক কিয় মই পাগলা হৈ যাব লাগব দিয়ক এই কিনো বকি আছা ভালকে নক কিয় মই ফুৰ্তিতে থাকবাই পাৰা নাই ঘটনাটো কি আল্লাহ আমাৰ ওপৰত মেহৰবান হৈছে দিয়ক এতি কি বস্তু চাকচোন কি সোণাত দিমা দিয়ক কিনো কয় কালি যি বুঢ়াটোক ভাত খুৱাইছিলো আমাৰ কামত আহিছে দিয়ক আল্লাহ তালাই আমাৰ ফালে চকু মেলি চাইছে তই এনেকে ফেফ হৈছা কিয় এনেকে সোণাৰ কণী পাল্লি ফুটি নালগিব হাঁহে পাছে কোনটো হাঁহে বা পাল্লা মোৰ বিশ্বাস হোৱা নাই এথেনটো আগৰ দৰে ধৰ্মৰ যুগ নাই কি বিশ্বাস নাই দিয়ক এতি দেখোন সোণাৰ কণী মোৰ হাততে আছে খেলি মই সপোন দেখছো নেকি সপান নহয় হে এই মোক একবাৰ চিমতে দিছোন মোৰ কিবা গৰমতে প্ৰেছাৰ উঠা হেন হৈছে খেলি হেডচাৰ আহাক নেদু যে নহলে দিবা লাগব জানি শুনি আল্লাহৰ ওচৰত গুনাহ কৰবা নৰে দিয়ক যোৱা কেইদিনমান মই ইয়াত নাছিলো মেডাম এতিয়া থাকাওঁতে কি হ'ল তাকে নকয় কিয় নাই মানে গোটেই ঘটনাটো ঠিক জুকিয়াই মানে ভাগ লগাই ক'ব লাগিব যে কওক কৈ যাওক শুনি আছো কি কৈ আছিলো মেডাম আপুনি ইয়াত নাছিল মই আৰু বৰলা মানে শিৱসাগৰলৈ গৈছিলো বৰলাই ক'লে তই গৈ থাক মই 2 দিনমান পিছত গৈ আছো ডেকা আকৌ মিহিৰাম চুতীয়া মিচিং যেন পাওঁ নহয় মিহিৰাম ঘৰতে আছে ইয়াৰ ৰুমৰ বস্তুবিলাকহে মিচিং হ'ল যেন পাওঁ কি বস্তু মিচিং হ'ল প্ৰতিবাৰে মিহিৰাম চুতীয়াই মিচিং হয় হয় মেডাম মই নিজে আচৰিত হৈ গৈছো শিৱসাগৰৰ পৰা আন্ধাৰে পোহৰে আহি ৰাতিপুৱা পালোহি নাইট চুপাৰত আহিছো বুজিছেনে মেডাম মোৰ কাষতে মাইকী মানুহ এজনী বহিছে নহয় ক'লা আপোনাতকৈও শকত যিহে নাক বজাই শুইছে মোৰ কাম নেচেল টোপনি অকণো নহ'ল কিনো মহাভাৰতখন গাই আছে হে যি ক'ব খুজিছে টু দি পইণ্ট কওক তাকেই আন্ধাৰে পোহৰে আহি পালোঁ লগত অনা পানী বটলটোও শেষ বাৰাণ্ডাতে বেগটো থৈ কুৱাৰ পৰা পালোগৈ তেতিয়াই সাউতকৈ চকু পৰি গ'ল নহয় কি হিন্দী